আমি মানে ব্যায়াম কৰি আছিলোঁ, আমাৰ ব্যায়াম কৰা চেছ হৈছে ৰানিং কৰি কিনে, তাৰপিছত এক্সাৰচাইজ কৰি কিনে আমি ঘৰত গ'লোঁ হয়। তাৰপিছত সি মাজৰ পৰা আহিছে, আহি কিনে ল'ৰাকেইটা এটা আছে যিকেইটা মানে এক্সিডেণ্ট হৈছে সেইকেইটা মাজতে আছে। সি একদম জোৰেকৈ আহি কিনে মাজৰ পৰা যিকেইটা ছোৱালী আছিল গোটেইকেইটাকে একদম উৰাই লৈ যাই কিনে সিটো চিটকি পৰিছে, বাইকটো একদম এনেকৈ হেৰি কৰি দিছে আৰু যিকেইটা তলত পৰিছে আৰু সেইকেইটা একদম পুৰা হেৰি হৈ গৈছে। এজন চিৰিয়াছ আছে, তাই গুৱাহাটী লৈ যোৱা হৈছে আৰু ইয়াতে আছে 3জনমান। জায়গাটো ক'ত আছিল? জাগাটো জালুকবাৰীত। কেইজনী ছোৱালী আছিল তোমালোকৰ? আমাৰ 10জনমান ছোৱালী আছিল, তাৰ 6-7জনমান চবৰে হেৰি হৈছে, মানে দুখ পাইছে চবে। একজন একদম পুৰা বহুত চিৰিয়াছ। আৰু যিজন বাইক চলাই আহিছিল তেওঁ ক'ত গ'ল? তেওঁ তাতে পৰি আছে, তাইৰো চিৰিয়াছ হৈছে। বাইক চলাই অহাজন? বাইক চলাই অহাজন, তাই যেনেকে তেনেকে বাইক চলাইছে। ল'ৰা মানুহ? ল'ৰা মানুহ। বাইকে এক্সিডেণ্ট কৰিছে। তোমালোকে কেইজনী ছোৱালী আছিল? কেইজনী আৰু ল'ৰা আছিল কেইটামান। কেইজনে আঘাত পাইছে? 4-5জনী। কি বাইকেতে হৈছে? কি বাইক লৈ আহিছিল নেকি ল'ৰাটো? বাইক লৈ আহিছে, একেবাৰে মোক উঠিয়াই গৈছে পুৰা, ওপৰেদি উঠি গৈছে। আমি মানে ঘৰত যাব ওলাইছিলোঁ আৰু নাই বহি কিনে খোলা কাম কৰি আছিলোঁ। এক্সাৰচাইজ কৰি আছিলা আৰু? এক্সাৰচাইজ কৰা হৈছে সেইখিনি আৰু কমপ্লিট হৈছে, যাওঁ বুলি ভাবিছোঁ। তেতিয়াই হঠাতে আহি গৈছে, একো গমেই নাপালোঁ কি হৈ গ'ল। বহুত জোৰত আহিছিল নেকি? বহুত জোৰত আহিছে আৰু লগৰ কেইজনী ইমান বেয়াকৈ কৰিছে।